পত্নী থকাৰ পাছতো যদি কোনোৱে আকৌ বিয়া পতাৰ কথা ভাবিছে তেন্তে সাৱধান 7 বছৰ পৰ্যন্ত হ'ব পাৰে জেল বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ নাৰীক ন্যায় দিবলৈ প্ৰতিজ্ঞাবদ্ধ অসম চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত সফল হৈছে ৰাজ্য চৰকাৰ বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল ধুবুৰী মানকাছাৰ নগাঁও মৰিগাঁও দৰং বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75% লৈকে দেখা গৈছিল মই আমি সকলোৱে শপত লৈছিলো যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম কোনো ব্যক্তিয়ে যদি আদালতৰ কাষ নচপাকৈ বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ পাশত আবদ্ধ হয় তেন্তে তেওঁ 7 বছৰ খাটিব লাগিব জেল আমি অসমত পলিগেমিৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব পূৰ্বতে 12 বছৰ বয়সত বিয়াত বহিছিল বহু যুৱতী 14 বছৰত মাতৃ হৈছিল বাল্য বিবাহে অসমৰ সমাজ জীৱনক ধ্বংসৰ ফালে লৈ গৈছিল 2022 চনৰ 15 আগষ্টত অসম চৰকাৰে শপত লৈছিল বাল্য বিবাহৰ পৰা যুৱতীসকলক ৰক্ষা কৰিবলৈ 2022 চনত 5000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল বাল্য বিবাহ কৰোৱা লোকক 2023 চনত 3000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সেই সময়ত পিতৃ-মাতৃয়ে জনাইছিল আৰ্থিক অৱস্থাৰ বাবে বিয়া দিয়া হৈছিল কন্যাক পিতৃ-মাতৃয়ে কৈছিল আমাৰ যদি ছোৱালীক পঢ়ুৱাৰ দায়িত্ব লয় আমি নিজৰ সন্তানক বিয়া নিদিওঁ তাৰ পিছতে কন্যা সন্তানৰ ক্ষেত্ৰত বহু আঁচনি মুকলি কৰিছিল অসম চৰকাৰে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিল 18 19 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলোঁ যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী বাল্য বিবাহ কমিছে নাৰীৰ বিৰুদ্ধে অপৰাধ কমিছে প্ৰতিগৰাকী নাৰীক সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব অসম চৰকাৰ নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে বৰ্তমান প্ৰশাসন ভিডিঅ' জাৰ্নেলিষ্ট মনমোহন শৰ্মাৰ সৈতে হেপী বৰাৰ ৰিপৰ্ট অসম লাইভ 24